হাই এভৰিৱান, মই দীপ্তি চেতিয়াই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাম এইটো। চাই থাকক কেনেকৈ বনালোঁ। এইটো বনাবলৈ কেঁচি, 2 নম্বৰৰ চুটলি আৰু কাপ, যিটো আমি ইউজ নকৰোঁ সেইটো কাপ ল'ব পাৰে, আৰু গ্লুগান নাথাকিলে আপোনালোকে ফেভিকল ইউজ কৰিব পাৰে, ধুনীয়াকৈ লাগি যায়। মোৰ গ্লুগান থকাৰ কাৰণে মই এইটোৱে হেৰি কৰিছোঁ। প্ৰথমতে মই ইয়াৰ হেণ্ডেলডাল হেৰি কৰি ল'ম। কেনেকৈ ধৰণে মই কৰিছোঁ চাই ল'ব। এনেকৈ হেণ্ডেলডালত পকাই গ'লেই হ'ল। গোটেই হেণ্ডেলডালতে মই এইটো বনাই ল'ম। এইটো হেণ্ডেলডাল সম্পূৰ্ণ হৈ গ'ল। এতিয়া গোটেই গাটোত লগাম। সকলোৰে ঘৰত ভঙা কাপ থাকেই, আৰু চুটলি এনেই য'তে ত'তে পৰিয়ে থাকে। অকণমান আঠা লাগে, আৰু আপোনালোকে এটা ধুনীয়া এটা বস্তু বনাব পাৰে। মই এইটো দেখাই আছোঁ যেনেকৈ। সাধাৰণতে পেলাইয়ে দিয়া হয় আমাৰ ভঙা কাপবোৰ, কিন্তু মই এনেকৈ পেলাই নিদিওঁ। এইবোৰ বস্তু থৈ পেলাই তাৰ ওপৰতে ফুল লগাই দিওঁ। এইটো আৰু ধুনীয়া দেখিবৰ কাৰণে অকণমান এটা ফুল বনাম। এইটো প্ৰথমতে চুটলিডালত আঠাটো লগাই লৈ পেলাই গোল কৰি লৈছোঁ। গোল কৰাৰ পিছত এনেকৈ কাটি দিম। কাটাৰ পিছত এইকণ গোল হৈ গ'ল। তাৰ পাছত ইয়াত লগাই দিলোঁ এইটো। আৰু এতিয়া কিনাৰ পিনৰ পাহিকেইটা লগাবৰ কাৰণে চুটলিবোৰ সমান জোখত মই কাটি ল'ম। প্ৰথমতে এয়া কাটি ল'লোঁ। এয়া কটাৰ পিছত পাহিকেইটা জোখত মই আঠাটো লগাই ল'ম। তাৰ ওপৰত সেই চুটলিডাল দি দিম এনেকৈ, আৰু এনেকৈয়ে চব গোটেই ৰাউণ্ডটো কৰিম। যিসকলে মোৰ প্ৰথম এই ভিডিঅ'টো চাইছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড শ্বেয়াৰো কৰি দিব যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়। এইটো সম্পূৰ্ণ হৈ গ'ল, আৰু ফাইনেল লুকটো এইটো।